কচুৱাৰ সোণাৰগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নম্বৰবিহীন জেচিপি আৰু মটৰচাইকেলৰ মাজত সংঘটিত হৈছে দুৰ্ঘটনাটো। দুৰ্ঘটনাত মটৰচাইকেলত থকা গৰ্ভৱতী মহিলাসহ এগৰাকী 6 বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ আহত হনুফা খাতুন আৰু ৰিয়ানা খাতুনক স্থানীয় লোকে কচুৱা মডেল হাস্পতাললৈ প্ৰেৰণ কৰে। অধিক ৰক্তক্ষৰণ হোৱাৰ বাবে গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসক আৰু সাংবাদিকৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেলখনৰ নম্বৰ AS02AQ4214। দুৰ্ঘটনা সংঘটিত কৰা নম্বৰবিহীন জেচিপিৰ চালকক আটক কৰিছে কচুৱা আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা-কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।